আমাক এতিয়া লাগে যাতে চৰকাৰে হওক বা যেনেকেই হওক আমাক সুৰক্ষা অকণমান লাগে আৰু এইকণ এৰি থৈ পেলাই আমি যাম ক'লে আমি ল'ৰা ছোৱালী পোহপালন দিব ক'ত দিমগৈ আৰু ক'ত থ'ম নিজৰ মাটি বাৰী বুলিবলৈ অকণমান নাই আৰু সেইটো কাৰণে আমি বহুত চিন্তিত হৈ পেলাই এই সমূহ ৰাইজ গোট খাই পেলাই আমি অন্য উপায় নাপাই আমি জল দেৱতাকে আমি তুতি মিনতি কৰি যাতে আমাৰ জেগাকণ অকণমান সুৰক্ষা হওক বুলিয়ে আহ্বান কৰিলোঁ। সোমবাৰ দিনা আমাৰ ইয়াতে ভোগ অকণ দিয়া হৈছে কিন্তু আমাৰ নৈখনীয়া মানুহ নৈ খহাই এইখিনি পোৱাইছেহি তাৰ ভেটিকণৰ বাহিৰে আমাৰ একো নাইকিয়া এইখিনিকে হেৰি কৰি পেলাই আমি আছোঁ। এতিয়া নৈয়ে আকৌ ধৰিছে তেওঁক আমি তুতি প্ৰাৰ্থনা কৰিছোঁ আৰু কি কয় আমাক অকণমান সকাহ দিব লাগে আৰু হ'ব। বিৰিণাবাৰীৰ সমূহ গাঁৱৰ জ্যেষ্ঠসকল বা কনিষ্ঠসকল গোপিনীসকল সকলো মিলি ব্ৰহ্মপুত্ৰ নদীত যি ভোগ ভাগ আজি অৰ্পণ কৰিলোঁ তেখেতসকলৰ ব্ৰহ্মপুত্ৰৰ বাবাৰ হৈ আমি এইটো অঞ্চলতে দেখি অহা আজি 4-5 বছৰ আগৰ পৰা ইয়াত ব্ৰহ্মপুত্ৰ নদীত কিছু লোকৰ প্ৰাণহানি হৈছে আৰু কোনো লোকে সৰ্পভাগ দেখিছে। সেই নিমিত্তে আমি আজি ভোগ ভাগ অৰ্পণ কৰিলোঁ আৰু লগতে আমাৰ গৰাখহনীয়া ৰোধৰ বাবে আমিতো অন্য একো কৰিব নোৱাৰোঁ। আমি ভোগ ভাগ দিয়ে প্ৰভুজনক জনাইছোঁ যে আমাৰ এই অঞ্চলটো যাতে কোনো অপায়মিল নহয় বা গৰাখহনীয়া এনেকুৱা নকৰে ভগৱানে বা ব্ৰহ্মপুত্ৰ বাবাই তাকে আমি আহ্বান জনাই পেলাই এই ভোগ ভাগৰ আয়োজন কৰিছিলোঁ। ঠিক আছে। আজি সমূহ পুৰণা বিৰিণাবাৰী গাঁৱৰবাসী একত্ৰিত হৈ মহাবাহু ব্ৰহ্মপুত্ৰ বাবাৰ চৰণত যি ধৰ্মীয় ৰীতি নীতি আছে সেই ধৰ্মীয় ৰীতি নীতি অনুসৰি এভাগ নৈবেদ্য ভোগ অৰ্পণ কৰিছে যাতে ব্ৰহ্মপুত্ৰ বাবা যি আমাৰ আধ্যাত্মিক বিশ্বাস আছে সেই বিশ্বাসৰ মতে ব্ৰহ্মপুত্ৰ বাবা যাতে নিজ গুণে নিজে প্ৰসন্ন হয় এই অঞ্চলত যাতে গৰাখহনীয়া বা অন্যান্য যি দুৰ্যোগ আছে দুৰ্যোগৰ পৰা প্ৰশমন কৰিব লাগে তাৰ কাৰণে তেৰাসৱ একত্ৰিত হৈ আমি মাজুলী বৰালিং সত্ৰৰ সত্ৰাধিকাৰ হিচাপে তেখেতসকলে আমাক নিমন্ত্ৰণ কৰি আনি এই কাৰ্যসূচী কৰাইছেহি আৰু ভৱিষ্যতৰ দিনত যাতে ব্ৰহ্মপুত্ৰ বাবাই নিজে প্ৰসন্ন হৈ এই স্থানত খহনীয়াটো ত্যাগ কৰক। আৰু আমি লগতে আধ্যাত্মিক দৃষ্টিভংগীৰে এই কথাখিনি ক'লোঁ কিন্তু বৈজ্ঞানিক দৃষ্টিভংগীৰ কথা আছে। সাম্প্ৰতিক বিজ্ঞানৰ উন্নতিৰ লগে লগে আমি আমাৰ যি ঊৰ্ধ্বতম কৰ্তৃপক্ষ মাননীয় মুখ্যমন্ত্ৰী মহোদয় মাননীয় জলসম্পদ মন্ত্ৰী মহোদয় বা মাজুলীৰ যে স্থানীয় বিধায়ক মহোদয়ৰ লগতে প্ৰশাসনীয় যি মাজুলী মুৰব্বী বিষয়া আয়ুক্ত মহোদয়ক আমি অনুৰোধ জনাইছোঁ যে এই অঞ্চললৈ আহক এই অঞ্চল আহি আপোনালোকে পৰিদৰ্শন কৰক। পৰিদৰ্শন কৰি ইয়াত কি সমস্যা হৈছে বিশেষকৈ আমাৰ মহাবাহু ব্ৰহ্মপুত্ৰৰ যি প্ৰাবল্য আমি ইতিমধ্যে কৈছোঁ যে ব্ৰহ্মপুত্ৰৰ যি প্ৰাবল্যতা যি সোঁতৰ গতি ওপৰতকৈ তলত তাৰ পৰিমাণটো বেছি সেইকাৰণে খহনীয়াৰ পৰিমাণটো যথেষ্ট বেছি হয়। সেইকাৰণে ধৰ্মীয় দৃষ্টিভংগী আনুষাংগিক ৰাখি ভৱিষ্যতৰ দিনত যি বৈজ্ঞানিক দৃষ্টিভংগী আছে বৈজ্ঞানিক যি কৰ্মসূচী আছে সেই কৰ্মসূচীৰ যোগেদি সমূহ ৰাইজক যাতে উদ্ধাৰ কৰে আৰু ব্ৰহ্মপুত্ৰৰ যি জিঅ' বেগ দিয়া বা অন্যান্য যি পদ্ধতি আছে সেই পদ্ধতিৰ যোগেদি ব্ৰহ্মপুত্ৰক যাতে এই অঞ্চলটো সুৰক্ষিত প্ৰদান কৰে তাৰ কাৰণে আমি ঊৰ্ধ্বতম কৰ্তৃপক্ষক আহ্বান জনাইছোঁ। এই অঞ্চল আপোনালোকে যিমানখিনি পাৰে ক্ষিপ্ৰতাৰে আপোনালোকে পৰিদৰ্শন কৰক আৰু আগন্তুক নিৰ্বাচন আহি আছে যাতে এইটো নিৰ্বাচনৰ ইছ্যু হ'ব নালাগে সেইটো আমি আপোনালোকক আহ্বান জনাইছোঁ যাতে ভৱিষ্যতৰ দিনত নিৰ্বাচনৰ ইছ্যু নহয় এই অঞ্চলত 100% নহ'লেও 90% 80% স্থায়ীভাৱে আপোনালোকে খহনীয়াৰ পৰা ৰক্ষা কৰি ৰাইজক উপকৃত কৰিব বুলি আমি আশা কৰিছোঁ। ধন্যবাদ। আজি আমি এই পুৰণা বিৰিণাবাৰী সমূহ ৰাইজ যুৱা যুৱতী বাল্যবৃদ্ধ সকলো একগোট হৈ এই ব্ৰহ্মপুত্ৰৰ বাবাৰ হকে আমি এভাগী ভোগ তেওঁৰ ওচৰত অৰ্পণ কৰা হৈছে। কাৰণ এই ব্ৰহ্মপুত্ৰ নদীয়ে আমাক বহুতো সন্তাসৰ সৃষ্টি কৰিছে আৰু আগন্তুক হৈ যোৱা আমাৰ দুটি যুৱক তেওঁ গৰ্ভত নিহিত হৈ গ'ল। সেয়েহে আমি বহু ফালৰ পৰা ভয় পাই আজি এই জলখাই ডাঙৰীয়াৰ ওচৰত সমূহ ৰাইজ একত্ৰিত হৈ আমি এভাগী ভোগ তেওঁৰ ওচৰত অৰ্পণ কৰা হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।